ক্লিয়াৰ আহিছে চবে? শুনি আছানে চবে? আজি আমি PYQ ষ্টাৰ্ট, যিহেতু যোৱাকালি কমিউনিকেশ্যন ইউনিট হৈছে। আজি এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো, এতিয়া তোমালোকে চাই ক্লাছত তোমালোকে কাৰেক্ট এনচাৰ দিব পাৰা। ক্লিয়াৰ আছে? বাকীকেইটাৰ আহিছে? বাকীবোৰে দেখি আছা নাই? দেখা নাই। ৰবা মই আৰু এবাৰ এতিয়া আহিছে? এতিয়া দেখি পায়নে? নাই দেখা আগত দেখা পাইছিলো, এতিয়া নাই মেম। এতিয়া আহিছে মেম। হয় মেম। আহিছে ন? ঠিক আছে, এতিয়া নহ'লে ষ্টাৰ্ট কৰি দিওঁ। এতিয়া স্লেটৰ PYQ 2021 অহা কুৱেশ্যন, কমিউনিকেশ্যন নৰ্মেলি মিনছ, কমিউনিকেশ্যন নৰ্মেলি মিনিংটো কি হয় বুলি কৈছে। ইয়াতে এনচাৰ, কাৰেক্ট এনচাৰটো তোমালোকে চাট বক্সত দিব পাৰা। কি হ'ব কাৰেক্ট এনচাৰ চাই কেনে। এনচাৰ আহিব ধৰিছে, বাকী প্ৰায় কাৰেক্টে দিছা এনচাৰ। এনচাৰ হ'ল অপশ্যন নম্বৰ ডি, অল অফ দি এবভ। কমিউনিকেশ্যন মানে কি কৈছে? এষ্টাব্লিছমেণ্ট অফ কমন আণ্ডাৰষ্টেণ্ডিং। কমন আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব থ্ৰু চেণ্ডাৰ আৰু ৰিচিভাৰৰ মাজত, থ্ৰু ট্ৰেন্সফাৰ অফ মিনিঙৰ মাজত ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ। নেক্সট হৈছে ষ্টিমুলেশ্যন অফ কমন চিম্বলছ ইন ভেৰিয়াছ মাইণ্ডছ থ্ৰু চিম্বলিক ইণ্টাৰেকশ্যন। চিম্বলিক ইণ্টাৰেকশ্যন কি হ'ব লাগিব? চেণ্ডাৰ ৰিচিভাৰ বা এজনে আনজনক যেতিয়া ইণ্টাৰেক্ট কৰা হয়, তেতিয়া যাতে ক্লিয়াৰ হওক, হয় যাতে। পিছত আহিলে ক্ৰিয়েশ্যন অফ মিনিং ইন আদাৰ্ছ থ্ৰু ষ্টিমুলাছ এক্টিভিটিজ ৰেছপন্স। ত' সেইকাৰণে কৈছে যে কমিউনিকেশ্যন, ইয়াতে এনচাৰটো হ'ব অল অফ দি এবভ। গোটেইকেইটা অপশ্যনে কাৰেক্ট, ABC কাৰেক্ট, দেন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। এতিয়া নেক্সট কুৱেশ্যন চাবা, কমিউনিকেশ্যন টেক্স প্লেচ বিটুইন টু ইণ্ডিভিজুৱেলিজ। এইটো ইজি কুৱেশ্যন হয় বহুত। যেতিয়া দুটা পাৰ্চনৰ মাজত যেতিয়া আমি কমিউনিকেশ্যন কৰা যায়, তেতিয়া সেই কমিউনিকেশ্যনটো কি হ'ব? ইয়াত কিন্তু ইলিমিনেট হৈ আছে, দুটা অপশ্যন ইলিমিনেট হৈ আছে। বহুত ইজি কুৱেশ্যন।
হয় correct answer to option number D is the correct answer. Communication is between two individual মাজত কেতিয়া communication কি হ'ব interpersonal communication হ'ব ইয়াত option A আৰু C একদম নহ'বই দেখিলে গম পোৱা যায় যে এই দুটা option mass communication হ'ব নোৱাৰে communication হ'ব নোৱাৰে এতিয়া থাকি গ'ল B আৰু D ৰ মাজত B হৈ গ'ল intrapersonal মানে ক'ব যে within ourself বা নিজৰ লগত আমি নিজে ভাবি বা নিজে কথা পাতা ইন্টাৰপাৰ্চনেল আৰু হ'ব কি বিটুইন টু ইণ্ডিভিজুৱেলৰ লগত যদি আমি ফেচ টু ফেচ কমিউনিকেশ্যন কৰোঁ হ'বগে হ'ব 21 ৰ কৰি আছিল তাৰপাছত এতিয়া 2019 ৰ কোৱেশ্চন learning of which of the following represents the correct sequence of activity যেতিয়া আমি এটা ভাষা শিকিব যাওঁ তেতিয়া আমি প্ৰথম কি ষ্টেপটো আগত আমি লওঁ বা কেনেকুৱা সিকুৱেন্স আমি ষ্টাৰ্ট কৰোঁ কি হ'ব ইয়াৰ অপচনটো চাই দিবা নাম্বাৰটো শ্ব' হোৱা নাই মেম শ্ব' হোৱা নাই টু নাম্বাৰটোৱে দেখা পাই আছো মেম ৰবা এতিয়া আহিছে নে আহিছে মেম য়েছ মেম আহিছে মেম এতিয়া চাই অপচনটো দিব কি হ'ব যেতিয়া আমি এটা লেংগুৱেজ আমি ধৰণৰ সিকুৱেন্স আমি ফলো কৰোঁ অপশন নাম্বাৰ কি আহিছে চি আহি আছে তো কাৰেক্ট এনসাৰ কি হ'ব ইয়েস কাৰেক্ট এনসাৰ ইজ অপশন চি প্ৰথম আমি যেতিয়া ভাষা এটা শিকিব লওঁ তেতিয়া কি হয় প্ৰথম কৰো শুনিব চেষ্টা কৰোঁ যিকোনো লেংগুৱেজ এটা শিকিবৰ কাৰণে আমি প্ৰথমত শুনাৰ পাছত কি হ'ব আমি ক'বলৈ চেষ্টা কৰোঁ চেষ্টা কৰাৰ পাছত ৰিড কৰিব চেষ্টা কৰাৰ পাছত শেষত আহিব ৰাইটিং ঠিক আছে next question and it is FM radio network providing programs covering different aspects and levels of education including primary secondary education adult education কৈছে এডুকেশনাল FM নেটৱৰ্ক FM ৰেডিঅ' নেটৱৰ্ক আছে য'ত কেনেকুৱা ধৰণৰ প্ৰগ্ৰামছ বিলাক প্ৰভাইড কৰে বুলি কৈছে প্ৰাইমেৰী আৰু সেকেন্ডাৰী এডুকেশন প্ৰভাইড কৰা হয় আডাল্ট এডুকেশন টেকনিক্যাল এন্ড ভোকেশনাল এডুকেশন হায়াৰ এডুকেশন আৰু এক্সটেনশন এডুকেশন কোন FM ৰেডিঅ' চেনেলত দিয়া হয় এইকেইটা প্ৰগ্ৰাম শ্ব' হোৱা নাই মেম
হোৱা নাই আছে নেকি দেখি পোৱা নাই আহিছেনে এতিয়া আহিছে মেম ওকে এনসাৰ দিবা এতিয়া কি হ'ব ইয়াৰ এনসাৰ Okay, question number 4 correct answer to hobo Gyanvani. Gyanvani eta hoy programs provide kora hoy kene dhorone education related programs bilak provide kora hoy. Option to hobo Gyan ঠিক আছে আহিছে এতিয়া next question to show কৰিছে Yes, ma'am. আহিছে মেম question number 5 A type of journalism that presents little or no legitimate, well-researched news and instead uses eye-catching headlines to sell more newspapers. কি হ'ব মই যোৱাকালি গ্ৰুপত কিছুমান কনসেপ্ট বিলাক ফটো মাৰি দিয়া হৈছিলে কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ Yes, correct answer আহি গৈছে ইয়াত কৈছে কি যে instead of well researched news কেনে ধৰণৰ হেডলাইনস বিলাক দিয়া হয় যোনটো আই কেচিং হয় মানে এনেকুৱাকে হেডলাইনস দিব মানে দেখিয়ে মানে নাচালেও মানে চোৱা হৈয়ে যায় মানে কি হেডলাইনস দিছে সেইকাৰণে কৈছে আই কেচিং হেডলাইনস টু সেল more newspaper so that will be the option number B yellow journalism এতিয়া next and personal communication channel or system that takes place within the organization as a result of rumor and gossip. এতিয়া আমি পঢ়িছিলো gossip network কৰা হয় rumors gossip বিলাক এনেকে ধৰণৰ communications বিলাক পঢ়িব
Question number 6 or option কি হব? So ইয়াৰ answer কি হব? Question number 6 or answer হব communication. ঠিক আছে, এইখিনি চাবা। কনকেশনৰ যদি কনসেপ্ট বিলাক পঢ়ি ভালকে মনত ৰাখা ন, তেনেহলে একদম ইজিলি এনসাৰ তোমালোকে দি দিব পাৰিবা। একদম ভুল নহব, কোনো ইৰৰ নাহিব। নেক্সট এতিয়া কুৱেশ্যন নাম্বাৰ 7, the oldest national broadcasting organization of the world is। এইটো কমিউনিকেশ্যনৰ কনসেপ্টৰ ভিতৰত নাই, হলেও এইবিলাকৰ কুৱেশ্যন আহিব পাৰে বা আহিছেও এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত। কি হব? The oldest national broadcasting organization of the world is। গোটেই পৃথিৱীৰ কৈ আছে, কি হব? কিবা এটা যদি গমো নোপোৱা, আইডিয়া কৰি হলেও দিবাচোন অপশ্যন কি হয়। হয়, ইয়াৰ কাৰেক্ট কি ব্ৰডকাষ্টিং পুৰণি নেশ্যনেল ব্ৰডকাষ্টিং অৰ্গেনাইজেশ্যন হয় গোটেই পৃথিৱীৰ। চি BBC, ইণ্ডিয়া ৰেডিঅ' নহয়, ইয়াত BBC হে হয়, কাৰণ ৱৰ্ল্ড কৈছে। ইয়াৰ চি, অপশ্যন নাম্বাৰ চি। Main objective of public broadcasting system, that is Prasar Bharati. The main objective of public broadcasting system কি হয়? Question দেখিছো মেম। ইয়াৰ অপশ্যন নাম্বাৰ ডি, D2 হাই। অপশ্যন নাম্বাৰ D2 হয় এন্টাৰটেইনমেন্ট অনলি। The main objective of public broadcasting system Prasar Bharati is information, entertainment, education, information and interaction. Education, interact and entertainment. Information.
ইয়াতে কৈছে যে মেইন অবজেক্টিভ কি হ'ব পাব্লিক ব্ৰডকাষ্টিং সিস্টেম এই পাব্লিক সিস্টেমকে কোৱা হৈছে প্ৰচাৰ ভাৰত প্ৰগ্ৰাম বিলাক দিয়া হয় অনলি ইনফৰমেশন দিয়া হয় এন্টাৰটেইনমেন্ট কৰে এডুকেশন প্ৰভাইড কৰে ইনফৰমেশন দিয়ে প্লাস ইন্টাৰেকশন এডুকেট কৰে নে ইন্টাৰেক্ট কৰে নে এন্টাৰটেইন কৰে আৰু শেষত হ'ব কোনবাই কি দিছে চি এ দিছে ইনফর্ম করে ইনফরমেশন প্রোভাইডও করে এন্টারটেইনমেন্টও করে তাৰপাছত এডুকেশন ঠিক আছে নহব কাৰণ ইয়াত ইন্টাৰেকশন হ'ব সিস্টেমত কিন্তু ইন্টাৰেকশনটো কৰা নাযায় ইন্টাৰেকশন খিনি ইলিমিনেট কৰা যাব বিঅটো ইন্টাৰেকশন আছে সিঅটো ইন্টাৰেকশন আছে Option number correct answer, which is inform, entertainment, and education. What is the step of effective communicator? Get it off to listener. Effective communication কৰিবৰ কোনটো এটা essential step হয় বুলি কৈছে So 9 নম্বৰৰ option 2 হ'ব তো কোনটো হয় ইফেক্টিভ কমিউনিকেশনৰ কাৰণে এসেনশিয়াল স্টেপ হ'ব যে আমি কিহৰ কাৰণে আমি কমিউনিকেশন কৰি আছো আমাৰ মেইন অবজেক্টিভ হ'ব লাগিব প্ৰথমটোত কৈছে সিলেকশন অফ দা চেনেল কেতিয়াও আমি সিলেক্ট নকৰো কমিউনিকেশন কৰিবৰ কাৰণে আমি এটা অবজেক্টিভৰ ওপৰতহে আমি কমিউনিকেট কৰিম নেক্সটটো হ'বই নোৱাৰে বি অপশনটো নহয় কেতিয়াও ইভালুৱেচন প্ৰচিডিউৰৰ কথা কৈছে হ'বই নোৱাৰে ডিঅটো কৈছে কি মিডিয়াম ভেৰিয়াছ মিডিয়ামছ অফ আইডেন্টিফাই কৰা হেতুও নহব কাৰণ ইফেক্টিভ কমিউনিকেশন কৰিবৰে প্ৰথম আমাৰ স্টেপটো কি হ'ব বুলি কৈছে ইয়াত যেহেতু অপশন বিলাক কি দিছে চেনেল সিলেকশন কৰা দিছে থিংকিং প্ৰসেছৰ কথা কৈছে আইডেন্টিফাইং ভেৰিয়াছ মিন্স কিন্তু ইয়াৰ ভিতৰৰ পৰা এই চাৰিটা অপশনৰ ভিতৰৰ পৰা সবতছে একদম মানে কোনটো ইফেক্টিভ কমিউনিকেশনত আমাৰ লাগি আছে অপশন নম্বৰ সিওতে আমাৰ এইখিনি কাৰেক্ট আনসাৰ দিয়া হৈ আছে ডিটাৰমাইনিং দ্য অবজেক্টিভ অফ কমিউনিকেশন ঠিক আছে work of messenger is ৰবা দেখি আছা দুটা অপশন চাইছো ৰবা কৈ আছো question number 10 কৈছে যে the work of messenger is messengerৰ কি কাম
Option A, to develop a message. B, to encode the message. আৰু C option 2 হয় the message. C option, to transmit. C হয় to transmit message আৰু D হয় all of the above. The messengerৰ কাম কি হয় মেছেজ ডেভেলপ কৰা তাৰপিছত দিছে এনকোড কৰা মেছেঞ্জাৰে কি এনকোড কৰা সেন্ড কৰা পিছত ট্ৰান্সমিট the message তাৰপিছত আহিলে all of the above তো ইয়াৰ এনসাৰ হ'ব অপচন ডি all of the কাম কি হয় মেছেজ ডেভেলপ কৰা এনকোড কৰা সেন্ড কৰা আৰু ট্ৰান্সমিট the message. Fill in the blank with proper word given below. কি হ'ব ইয়াত এনেকুৱা এটা মিডিয়াম য'ত যোৱাকালি কি হৈছে সেইটো এক্সপ্ৰেছ কৰে আজি কি হৈছে সেইটো এক্সপ্ৰেছ কৰে আৰু কালি কি হ'ব সেইটো এক্সপ্ৰেছ কৰে কৈছে কি হ'ল with a unique language. C আৰু A আহিছে প্ৰায় এনসাৰ ইয়াত চাবা কাৰেক্ট এনসাৰটো কি হয় ইয়াত কিন্তু কাৰেক্ট এনসাৰ কিন্তু সিনেমাহে হয় কিয় A আৰু C নহয় চাবা ইয়াত এটা কথা মেনশন কৰিছে তোমালোকে এক্সামত কোৱেশ্চনটো ভালকে পঢ়ি চাবা ইয়াত কি কৈছে ইউনিক ল্যাঙ্গুৱেজৰ কথা কৈছে ইউনিক ল্যাঙ্গুৱেজ যদি নাথাকে তো ঠিকই আছে নিউজপেপাৰ হ'ব মিডিয়াম টু এক্সপ্ৰেছ yesterday today আৰু tomorrow যোৱাকালি কি হৈছে আজি কি হৈছে বা কালি কি হ'ব কিন্তু ইয়াত কি দিছে ইউনিক ল্যাঙ্গুৱেজত দিয়া হয় ঠিক আছে ইউনিক ল্যাঙ্গুৱেজত দিয়া হয় এটা কি হ'ব কারেক্ট এনসারটো সিনেমা হ'বগে টেলিভিশন কিয় নহয় টেলিভিশনত কাৰণ ডিফারেন্ট প্রোগ্রামস বিলাক শো কৰা হয় আৰু যিহেতু ইয়াতে অপশনত একদম এপ্ৰোপ্ৰিয়েট এটা এনসাৰ দিছে সিনেমা দিছে টেলিভিশনৰ এটা প্ৰগ্ৰামে সিনেমাটো উলাই দিছে তো কি হ'ব ইয়াতে
অপশন ডি হ'ব কারেক্ট অ্যান্সার ঠিক আছে ক্লিয়ার এটা next question চাবা which of the following is a reaction of the receiver to sender কি হ'ব ইয়াৰ কারেক্ট অ্যান্সার Twelve questioner রিসিভারে রিয়েক্ট কৰিছে ইয়াত আমি আমি পঢ়াই নাই কমিউনিকেশন ডেলিভারিং কি হ'ব রিসিভারে রিয়েক্ট হ'ব যি মেসেজ পঠায় তো কি হ'ব অপশন নাম্বার ডি ইজ দ্য কারেক্ট which will be feedback in an effective communication effective communication কোনটো এটা অপশন নহয় কৈছে কোনটো নালাগে বহুত ইজি কোৱেশ্চন ইটো কুৱেশ্যনটো দেখি পোৱা নাই আৰু আপোনাৰ ভইচটো ক্লিয়াৰ অহা নাই অপশন আহিব লৈছে এনসার আহিব লৈছে 13 কোৱেশ্চনটো কোৱা হৈছে যে ইফেক্টিভ কমিউনিকেশনত কোনটো এটা অপশন হয় কোনটো হ'ব কারেক্ট অ্যান্সার নাই এতিয়া হৈছে চাই রিপ্লাই কৰা ডি বি আহিছে ইয়াৰ কিন্তু কারেক্ট অ্যান্সার নহয় আমাক কি দৰকাৰ নহব ইয়াতে একদম কোনটো নাম্বাৰ ডি চাবাচোন হেডসাম পাৰ্সপেক্টিভ কৰিবৰ কাৰণে আমাৰ পাৰ্সনেলিটিটো
বিউটিফুল হ'ব লাগিব হয় ইফেক্টিভ কমিউনিকেশ্যন কৰিবৰ কাৰণে কমিউনিকেশ্যন কি মডুল ঠিক আছে শুনি আছানে মেম 13 নাম্বাৰটো শুনাই নাপালো ৰবা এইটো কি কৈছে যে ইফেক্টিভ কমিউনিকেশ্যনৰ কাৰণে আমাক কোনটো অপশ্যন আমাক নালাগে তো ইয়াত আমাক কোনটো একেবাৰে নালাগে অপশ্যন নাম্বাৰ কাৰণ ইয়াতে কৈছে কি আমি কমিউনিকেশ্যনত আমাক হেণ্ডচাম বা বিউটিফুল সেইবিলাক আমাৰ পাৰ্চনেলিটি নহ'লেও আমাক ইফেক্টিভ কমিউনিকেশ্যন আমি কৰিব পাৰোঁ কমিউনিকেশ্যন যে ইফেক্টিভ অনলি পাৰ্চনেল যে ইফেক্টিভ সেই নহয় সেইকাৰণে ইয়াত কোনটো হেণ্ডচাম পাৰ্চনটো কিয় একচেপ্টেবল নহয় আৰু বাকী অপশ্যনছ খিনি মডুলেশ্যন ইন ভইচ মাষ্টাৰী অভাৰ দ্য কণ্টেণ্ট এইবিলাক গোটেইখিনিয়ে কাৰেক্ট হয় ইয়াত কোনটো কেতিয়াও হ'ব নোৱাৰে ঠিক আছে এতিয়া ওকে মেম এতিয়া 2015 PYQ question number 14 স্ক্ৰীন দেখা পাই আছে সবে দেখিছো মেম ইয়াত কোৱেশ্যনত কি আছে এনসাৰ আহি লৈছে চাগে ৰুম যেতিয়া টিচাৰে ইন্টাৰেক্ট কৰে ষ্টুডেণ্টৰ লগতে কমিউনিকেটো কৰে ইন্টাৰেকশ্যন কৰি প্ৰেজেন্ট থাকিবই ৰুম সেনেকুৱা টাইপৰ ইয়াতে এ নহয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি যেতিয়া চাবা এলিমিনেট কৰা গৈছে কিন্তু নহয় প্লাছ মাছ কাম তো থাকি গ'ল এ আৰু ডি এতিয়া টিচাৰে communicate কৰে with the student in a classroom then that are interpersonal communication directly face to face ক'ব নোৱাৰো ইণ্টাৰপাৰ্সনেল হলে এজ এ হোল আমি ক'ব পাৰো যেনেকে ইণ্টাৰপাৰ্সনেল হলে বিটুইন টু পাৰ্সন অৰ অলসো বহুতখিনি ষ্টুডেণ্ট থাকিব এতিয়া ফেচ টু ফেচ কমিউনিকেট কৰিলে
ইয়াতে only face to face communication হৈছে face to face communication বুলি ক'লে তো only two personৰ ভিতৰত হ'ব এটা ক'ব গ'লে sender receiver মাজত হ'ব face to face ইয়াত কিন্তু কি কৈ আছে বুলি কৈছে classroom ৰুটিনৰ correct answer হ'ব ঠিক আছে ক্লিয়াৰ হৈছে Yes, ma'am. informal work within the organization is known as ইটো কি হ'ব Chopra answer নাই, ma'am. আহিছে এতিয়া No, ma'am. নাই মেম এতিয়া দেখি আছা সবে Yes, ma'am. Yes, ma'am. 15ত কৈছে ইনফৰ্মেল কমিউনিকেশ্যন নেটৱৰ্ক ইনফৰ্মেল কমিউনিকেশ্যন হয় ক'ত হয় কৈছে উইদিন দ্য অৰ্গেনাইজেশ্যন এতিয়া অৰ্গেনাইজেশ্যনৰ ভিতৰত ইনফৰ্মেল কমিউনিকেশ্যনক কি বুলি কোৱা যাব প্ৰায় কাৰেক্ট এনসাৰ আহিছে নাম্বাৰ 15ৰ ইনফৰ্মেল কমিউনিকেশ্যন নেটৱৰ্ক উইদিন দ্য অৰ্গেনাইজেশ্যন কোৱা হয় অপশ্যন নাম্বাৰ ডি কাৰেক্ট এনসাৰ গ্ৰেপভাইন কমিউনিকেশ্যন ইয়াতে কোনোবা এটা দিছা বি বি কেতিয়াও হ'ব নোৱাৰে ইণ্টাৰপাৰ্চনেলটো হ'ল উইদিন দ্য অৰ্গেনাইজেশ্যন আমি ক'ব নোৱাৰো এইটো উইদিন আৱাৰ চেল্ফ আমি নিজৰ লগত কৈ কমিউনিকেশ্যনত ঠিক আছে কাৰণে হ'ব অপশ্যন নম্বৰ ডি গ্ৰেপভাইন কমিউনিকেশ্যন Six. স্ক্ৰীন দেখা পাই আছা চবে
answer আহিছে main purpose of classroom communication কি হ'ব pupils understand the topic in hand হয়নে বাকিখিনিতো দেখিলেই গম পোৱা যায় এইটো হ'বই ন এতিয়াও তো here correct answer option number E. Thirteener question communication helps in communication ক'ত help কৰে option A হয় integration B processing power C entertainment persuasion কি হ'ব correct answer Okay. 17ৰ correct answer ঠিকে দিছে তোমালোকে correct answer হয় integration communication ক'ত help integration কৰাত help হয় বুলি কৈছে next ইয়াৰ questionটো চাবা option next pageত আছে 2012 question হয় dyadic communication is a transfer of message from a person মেম 18 টো ৰখিলে নেকি সেইটো questionটো মই answer বিচাৰি পোৱা নাই সেইকাৰণে মই skip কৰি দিছো তোমালোকে পাৰিবা নেকি ক'ত গ'ল কি হ'ব লাগে এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা 18 টো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব কি হ'ব লাগে বাকি বিলাকে মিলাই চাবাচোন ঠিক আছে Okay, ma'am. এতিয়া 19ত সেইকাৰণে স্কিপ 18 টো স্কিপ কৰি দিছো তোমালোকে চাবা হেতু 2012 কোৱেশ্চনত কৈছে dyadic communication is a transfer of message from a person to another person and sorry কোৱেশ্চন খিনি চাই লোৱাচোন অপচনটো নেক্সট পেজত আছে Dyadic communication is a transfer of message from a person. হৈছে এইখিনি কোৱেশ্চনটো হ'ব Yes, ma'am. এটা কারেক্ট অ্যানসারটো কি হ'ব চাই কবা
কি হ'ব অপশন Dyadic communication is a transfer of message from a person to পঢ়াইছিলো communication মই ইয়াত কৈ দিছো ডায়েডিক কমিউনিকেশনত কি কৈছে যে from a message transfer from a person to another কোনো গ্ৰুপ ইয়াত নহয় তো ইয়াত কাৰেক্ট আনসাৰ ডায়েডিক কমিউনিকেশনত কি হ'ব ট্ৰান্সফাৰ কৰা যায় ঠিক আছে Next question Saba, which was not a traditional medium of communication? কোনটো traditional medium নহয় মেম অপশন এটাহে দেখি আছো কি কৈছা মেম গোটেইকেইটা অপশন দেখা নাই আহি চাগে এতিয়া স্ক্ৰিনত ভালকে ৰিপ্লাই আহি গৈছে কোনটো অপশন হ'ব মেম এটাহে অপশন দেখি আছো বাকি ময়ো এটাই দেখিছো অপশন দেখি আছে ময়ো মেম ৰবা জানে দেখিছো মেম এতিয়া এনসাৰটো দিবা ঠিক আছে মই অপশন দেখা যেহেতু মই এবাৰ কৈ দিছো ৰিপিট কৰি দিছো কোৱেশ্চনৰ পৰা চাবা
which one of the following is not a traditional medium of communication? ইয়াতে কৈছে কি কোনটো ট্ৰেডিশন দিয়া হৈছে যে ট্ৰেডিশনাল মিডিয়াম কোনটো নহয় ট্ৰেডিশনাল মিডিয়াম অফ কমিউনিকেশন কোনটো কোনটো নহয় এতিয়া অপশন এ হয় লিটাৰেচাৰ বি হয় পেইন্টিং সি টেলিভিশন ডি মিউজিক আৰু এবাৰ ৰিপিট কৰিছো অপশন কেইটা লিটাৰেচাৰ টেলিভিশন মিউজিক দেখি আছেনে তুমি এবাৰ ডাটা অফ কৰি আকৌ অন কৰাচোন এতিয়া ভাস্বতী বাকী দেখি আছে ওকে তোমালোকক এতিয়া কুৱেশ্যন প্ৰভাইড কৰা হ'বই দিয়া তোমালোকে চাব পাৰিবা নিজে ভালকে আৰু ইয়াতে কুৱেশ্যন নম্বৰ 20 কি কৈছে কোনটো এটা ট্ৰেডিশনেল মিডিয়াম নহয় কমিউনিকেশ্যনৰ ট্ৰেডিশনেল মিডিয়ামৰ এনসাৰ হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ টেলিভিশন টু ট্ৰেডিশনেল মিডিয়াম নহয় কমিউনিকেশ্যনৰ কাৰণে ইয়াত ট্ৰেডিশনেল মিডিয়াম কোনটো কোনটো হ'ব লিটাৰেচাৰ হ'ব পেইন্টিং হ'ব আৰু মিউজিক হ'ব ঠিক আছে তোমালোকে সমান ইজি হ'ব নেক্সট 21 দেখি আছা সবে কোৱেশ্যন Yes, ma'am. one of the following is not a successful communicator successful communicator কোনটো নহয় বুলি কৈছে কোনটো হ'ব কাৰেক্ট এনসাৰ চাই
কি হ'ব 21 ৰ কাৰেক্ট এনসাৰটো সাকসেসফুল কমিউনিকেটৰ কোনটো নহব তোমালোকে কাৰেক্টে দিছা অপশন সি ইজ দা কাৰেক্ট এনসাৰ ইয়াত কৈছে কি হু নোজ এ লট বহুতখিনি জানে কিন্তু এটিটিউডৰ কাৰণে কথাবিলাক নকয় but is somewhat reserved in his attitude সেইটো successful communicator নহব ঠিক আছে option C is the correct answer question number 22 microphone is a hi-fi instrument hi-fi মানে কি D টো হয় option D ৰবা হাই ফিনিকি দেখি আছা সব হয় মেম দেখি আছো হাই-ফাইৰ মিনিং মানে কি সুধিছে question হাই-ফাইৰ মিনিং কবলে হাই-ফাইৰ মিনিংটো হ'ল অপশ্যন নাম্বাৰ এ হাই ফিডেলিটি হয় তোমালোকে এইটো হাই-ফাইৰ মিনিংটো কি হয় এক্সামত যদি আহে তেতিয়া তোমালোকৰ ইজি হ'ব যদি ৰাখা ঠিক আছে নেক্সট কোৱেশ্চনত যাও এতিয়া 23 কোৱেশ্চন চোৱা ৰিপিট কৰিছে কোনবা এটা ইয়াৰত আহিছিলে এটো কোনটো ইয়াৰৰ মই কলো বাৰু effective communication does not require যেনে কথানি কলো handsome ইয়াতে দিছে handsome appearance ৰিপিট কৰিছে কিছুমান কোৱেশ্চন এটো কাৰণে PYQ তোমালোকে চাবা প্লাস কোৱেশ্চন খিনি এনসাৰ নুসুৱাকে হলেও তোমালোকে কৰি যাবা ঠিক আছে $24 কোৱেশ্চন আৰু বাৰু মই এনসাৰ পোৱা নাই তোমালোকে নিজে চাবা মই দি দিম এইখিনি 25 ত non-verbal communication is considered কি হ'ব ইয়াৰ correct answer
নন ভাৰ্বেল কমিউনিকেশ্যনত কি বুলি কনচিডাৰ কৰিছে প্ৰিচাইজ কালচাৰ ফ্ৰী ফৰ্মেল নে ইনফৰ্মেল কি হ'ব কাৰেক্ট এনসাৰ 25ৰ 25ৰ কাৰেক্ট এনসাৰটো হয় কিন্তু ইনফৰ্মেল প্ৰিচাইজ নহব প্ৰিচাইজ আৰু কালচাৰ ফ্ৰী নহব নন ভাৰ্বেল কমিউনিকেশ্যনটোত পৰে ইনফৰ্মেল কমিউনিকেশ্যনত আহি যায় কনচিডাৰ কৰে ইনফৰ্মেল ঠিক আছে এতিয়া আমি লাষ্ট কোৱেশ্চন নিটো আজি এইখিনিতে সামৰি দিম 26ৰ কোৱেশ্চনটোত কি কৈছে চাবা A university teacher makes a very effective expository presentation in his or her class without caring for its effect on the student. কি হ'ব ইয়াৰ answer correct answer to very effective expository presentation দিয়া হৈছে ক্লাছত without caring for its effect on the student. সেই প্ৰেজেন্টেশনটো কিহৰ ওপৰত দিছে সেইটো ষ্টুডেন্টৰ কেয়াৰ নকৰাকে প্ৰেজেন্টেশনটো দিয়া হৈছে কি হ'ব ৰ কাৰেক্ট এনসাৰটো কি হ'ব চাবা ইয়াত কিন্তু লিনিয়াৰ কমিউনিকেশ্যনে কাৰেক্ট এনসাৰ হয় অথৰিটেৰিয়ান নহয় কাৰণ কেলে ইয়াতে টিচাৰে কি কৰিছে যে এটা প্ৰেজেন্টেশন দিছে উইদাউট কেয়াৰিং কেয়াৰ কৰা নাই যে সেই প্ৰেজেন্টেশনটো কি ইফেক্ট কৰিব ষ্টুডেন্টৰ দ্যাট মিন্স কি হ'ব ওৱান ৱে কমিউনিকেশ্যন হৈ আছে ইয়াত কোনো ধৰণৰ ৰেসপন্স লোৱা নাই ষ্টুডেন্টৰ পৰা লিনিয়াৰ কমিউনিকেশ্যনত পঢ়াইছিলো ন ওৱান ৱে কমিউনিকেশ্যন হে হ'ব বুলিকে ওৱান ৱে প্ৰসেস হয় ইয়াতে কি কৰি আছে ইউনিভাৰ্সিটি টিচাৰে ইফেক্টিভ প্ৰেজেন্টেশন এটা দি আছে যোনটো কি হয় ওৱান ৱে কমিউনিকেশ্যন নিজে কমিউনিকেশ্যন কৰি দি আছে গম পাইছা হ'ব এইখিনি নহলে মই বাকিখিনি আৰু কোৱেশ্চনছ আছে এইখিনি নিজে চাবা এনসাৰ প্ৰভাইড কৰি দিয়া হৈছে হ'বনে মেম কবা মেম ফৰ্মেল কমিউনিকেশ্যনৰ দুটা টাইপ আছে যে ইনভাৰ্টেড ভি এণ্ড জি নেটৱৰ্ক
এই দুটাৰ মিনিং দুটা অলপ কৈ দিবচোন মানে মই পঢ়িছিলো বুজি ৰবা পোৱা নাই ইনভাৰ্টেড ভি নেটৱৰ্ক আৰু কি কলা জি নেটৱৰ্কছ এই লাষ্টৰ দুটা জি নেটৱৰ্ক নে ৱাই ইনভাৰ্টেড ভি লাষ্টটো ৱাই আৰু ফাৰ্ষ্টটো ইনভাৰ্টেড ভি ওকে এইটো তোমাৰ অন দা বেচিছ অফ পাৰপছ এণ্ড ষ্টাইলৰ ভিতৰত ফৰ্মেল কমিউনিকেশ্যনৰ টাইপছত পৰিছে ন ঠিক আছে ৰবা ইয়াতে ইনভাৰ্টেড ভি নেটৱৰ্কত ইটোৱে কৈছে সেই কমিউনিকেশ্যনত কি হয় সাবঅৰ্ডিনেটে কমিউনিকেট কৰে ইমিডিয়েট উইথ সুপাৰভাইজাৰ তাৰ মানে কি হয় এটা অৰ্গেনাইজেশ্যনত যদি ক'ব গ'লে কিবা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যদি পাছ কৰিবলৈ লাগে যে সাবঅৰ্ডিনেট বা এমপ্লয়িজে একদম কি কৰিব তাতে ইমিডিয়েটলি মেছেজ একদম চেণ্ড কৰিব ইন এ ৰেপিড স্পীড বুলি কৈছে ইমিডিয়েট মেছেজ চেণ্ড কৰিব টু দি সুপিৰিয়ৰ বা সুপাৰভাইজাৰ আৰু সুপিৰিয়ৰ জনে কি কৰিব আৰু তাৰ ওপৰৰ মেনেজাৰক ক'ব কথাখিনি ইয়াত মানে এমপ্লয়িজৰ পৰা গৈছে মেছেজটো যদি এটা অৰ্গেনাইজেশ্যনত যদি এটা ইম্পৰ্টেণ্ট মেছেজ যদি দিবলৈ আছে যে ধৰি লোৱা এই অৰ্গেনাইজেশ্যনৰ কিছুমান কি ক'বা মেচিনছ ধৰি লোৱা মেচিন কিছুমান যদি বেয়া হৈছে বা কাম কৰা নাই তেনেহলে কি কৰিব এমপ্লয়ীয়ে কি কৰিব সুপিৰিয়ৰক একদম ইমিডিয়েটলি ইনফৰ্ম কৰিব এই সুপিৰিয়ৰ জনে তাৰ পাছতে কি কৰিব আকৌ তাৰ চিনিয়ৰ সুপিৰিয়ৰক আৰু জনাই দিব হ'ব ইনভাৰ্টেড ভি নেটৱৰ্ক হ'ব মেম নেক্সট আহিলে ৱাই নেটৱৰ্ক ন হয় ৱাই নেটৱৰ্কত কি কৈছে দুটা সাবঅৰ্ডিনেট বা টু এমপ্লয়িজ এটা হায়াৰকি চেইনত মানে এটা প্ৰচেছত মেছেজ চেণ্ড কৰা যায় মেছেজ ইনফৰমেশ্যন দিয়া যায় দুটা এমপ্লয়িজে কি কৰিছে কমিউনিকেট কৰিব তাৰ সুপিৰিয়ৰ লগত আগৰটোত কি আছিলে ইনভাৰ্টেড ভি নেটৱৰ্কত আছিলে যে ইয়াতে কোনো এটা মেনশ্যন কৰি দিয়া নাই যে কেইটা এমপ্লয়িজে ক'ব লাগিব ইমিডিয়েট ইনফৰমেশ্যন পঠাব লাগিব কিন্তু ৱাই নেটৱৰ্কত এটা ফিক্সকে কৈ দিছে যে দুটা সাবঅৰ্ডিনেট বা দুটা এমপ্লয়িজে কি কৰিব এটা হায়াৰকি চেইনত এটা প্ৰচেছত কমিউনিকেট কৰিব উইথ দ্য সুপিৰিয়ৰ পিছত সেই সুপিৰিয়ৰে কি কৰিব যে ইনফৰমেশ্যনটো মেছেজটো এমপ্লয়িজেটো পঠাই দিলে সুপিৰিয়ৰক ইনফৰমেশ্যন খিনি দি দিলে দিয়াৰ পাছত সেই সুপিৰিয়ৰ জনে কি কৰিব সেই সুপিৰিয়ৰটো কমিউনিকেট কৰিব another with two senior superior দুটা superior লগত কথা পাতিব আকৌ যোনে senior হয় ধৰিব পাৰিছা হয় মেম মই ইয়াতে এটা আৰ্ট কৰি দিওঁ ৰবা ধৰি লোৱা এইটো দুটা এমপ্লয়িজ তাৰ পাছতে এটা কমিউনিকেট কৰিব কাৰ লগত সুপিৰিয়ৰ লগত কমিউনিকেট কৰিলে সেই সুপিৰিয়ৰ জনে তাৰপিছত কি কৰিব কমিউনিকেট কৰিব সিনিয়ৰ সুপিৰিয়ৰ সেই সিনিয়ৰ সুপিৰিয়ৰো কিন্তু দুটা মানুহজনৰ লগত কথা পাতিব ক্লিয়াৰ হৈছে আৰু আগৰ ইনভাৰ্টেড ভি নেটৱৰ্কত ইটো কৈছে এমপ্লয়িজে কমিউনিকেট কৰিব সুপিৰিয়ৰ লগত ইমিডিয়েট ইয়াতে খালি ইমিডিয়েট ইনফৰমেশ্যন পঠোৱা হয় আৰু পিছত আকৌ সিনিয়ৰ সেকেন্ড সুপিৰিয়ৰৰ লগত কথা পাতিব ক্লিয়াৰ হৈছে এতিয়া হৈছে মেম
ঠিক আছে নহলে আজি ইমানতে সামৰো নেক্সট ক্লাছৰ পৰা আমি হায়াৰ এডুকেশ্যন টাচ কৰিম হবনে আৰু এইখিনি কোৱেশ্চনছ মই প্ৰভাইড কৰি দিম তোমালোকক চাবা প্ৰেক্টিছ কৰিবা কোৱেশ্চনছ খিনি যিমান কোৱেশ্চন প্ৰেক্টিছ কৰিবা সিমানে ইজি হ'ব তোমালোকৰ ঠিক আছে নহলে আজিৰ কাৰণে থ্যাংক ইউ Thank you, ma'am.